আজি যোনটো ঘটনা হৈছে তাৰ বাবে অতিকৈ দুখ প্ৰকাশ কৰিছোঁগৈ। একচুৱেলি যোনটো ৰিপৰ্ট আহিছিলে আমাৰ 5:35 মানত আমাৰ কি হ'ল, যোনটো ৰঙাজান ফিডাৰ বুলি কয় সেই ফিডাৰটো ফল্টি আছিলে। সেই ফিডাৰটো যিহেতু ফল্টি আছিলে, নাইট শ্বিফ্টৰ মানুহ আপোনাৰ তেওঁলোকে লাইনটো ৰিষ্ট'ৰ কৰিবলৈ মানে চেষ্টা কৰি আছিলে। এতিয়া চেষ্টা কৰি থাকোঁতে তেওঁলোকে ফল্টটো আমাৰ যোনটো দেৱকুমাৰ অডিটৰিয়াম আছে তাৰ ছাইডৰ ৰাস্তাটোৱেদি গৈ পিনে তেওঁলোকে ফল্টটো পালে। এতিয়া ফল্টটো পাইছে, ফল্টটো পাওঁতে তেওঁলোকে ৰিষ্ট'ৰ কৰিবলৈ যাওঁতে সেই যোনটো লাইন ফল্টি আছিলে সেই ফল্টি লাইনটো আপোনাৰ একচুৱেলি কম্প'জিট আছিলে 11 kV লাইনৰ এলেংগি ফিডাৰৰ লগত কম্প'জিট আছিলে। আৰু তেওঁলোকৰ যেতিয়া তেওঁ মানে কামটো কৰিবলৈ মানে ৰেক্টিফাই কৰিবলৈ উঠিলে, এই ৰেক্টিফাই কৰিবলৈ উঠোঁতে কি হ'ল, যোনটো ৰিপৰ্ট আহিছে ৰিপৰ্টৰ মতে মানে তেওঁলোকৰ যোনজন এছিষ্টেণ্ট আছিলেগৈ, মানে আপোনাৰ তেওঁলোকৰ যোনজন আছিলে শ্বিফ্টত, তেওঁ কোৱা মতে লাইনটো শ্বাটডাউন মানে লোৱা নাই, নোলোৱাৰ কাৰণে কি হ'ল আপোনাৰ মানে ঘটনাটো মানে ঘটিলে মানে যোনটো নেকি অতি দুখজনক হয়। শ্বাটডাউনটো লোৱা হ'লে মানে এই ঘটনাটো মানে নহ'ল হয় মানে বস্তুটো মানে শ্বাটডাউন একচুৱেলি মানে নল'লে মানে শ্বাটডাউনটো শ্বাটডাউন লৈ লোৱা হ'লে, যিহেতু লাইনটো দুটা লাইন চলি আছিলে, এটা লাইনটো ফল্টিয়ে আছিলেগৈ, এই ফল্টি লাইনটো মানে ৰিষ্ট'ৰ কৰিব যাওঁতে সিটো লাইনটো ৰানিঙত আছিলেগৈ, কিন্তু সেই লাইনটো শ্বাটডাউন লৈ ল'ব লাগিছিলে। একচুৱেলি শ্বাটডাউন মানে কিয় নল'লে বা কি হ'ল এইটো আমি মানে সেইটো ক'বলৈ পৰা নাযাব এতিয়া কিয় বা নল'লেগৈ। লাইনটোত আপোনাৰ দেখি আছে দুটা লাইন আপোনাৰ 11 লাইন দুটা মানে ওপৰে তলে আছেগৈ বস্তুটো, সেইটো কাৰণে মানে বস্তুটো এই দুখজনক ঘটনাটো মানে ঘটিলে আজি মানে।